নমস্কাৰ বৰ্তমান যিসকল ষ্টুডেণ্ট ক্লাছ 10ত পঢ়ি আছা এইবাৰ সো তেওঁলোকৰ কাৰণে সেবাই অলৰেডি এখন নতুন গাইডলাইন্স দিছিলে তোমালোকৰ দুটা ইউনিট টেষ্ট হ'ব হাফ ইয়াৰলি হ'ব এণ্ড ক্লাছ 9ৰ কাৰণে তোমাৰ এনুৱেল এক্সামিনেশ্যন ক্লাছ 10ৰ কাৰণে যেটো প্ৰি টেষ্ট বা পি বোৰ্ড বুলি আমি কওঁ তাৰ মাৰ্কসটো হ'ব সো হেতু হিচাপে তেওঁলোকে ডিফাৰেন্ট মাৰ্কস ক্যালকুলেট কৰিব কিন্তু ৰিসেন্টলি কি হৈ গৈছে যেটো ফাৰ্স্ট ইউনিট টেষ্টৰ যেটো টাইমিং দিছিলে সো বহুত ক্ষেত্ৰত কি হৈ গ'ল বহুত ডিস্ট্ৰিক্ট বা বহুত স্কুলে অলৰেডি এটা ইউনিট টেষ্ট তেওঁলোকে পাতি দিলে সো হে পাতি দিয়াৰ কাৰণে যেটো তোমাৰ ডিস্ট্ৰিক্ট ওয়াইজ যেটো একটা প্ৰসেসে তেওঁলোকৰ হোৱা কথা আছিল সেবাই গতিকে এটা কিছুমান স্কুলত বা কিছুমান ডিস্ট্ৰিক্টত অলৰেডি এটা ইউনিট টেষ্ট পাতি দিয়াৰ কাৰণে বহুত ক্ষেত্ৰত যেটো মাৰ্কিং হয় হে মাৰ্কিংত অলপমান অসুবিধা হ'ব বুলি ভাবি সেবাই এটা কি কৰিছে নতুন আপডেটেড আৰু এটা নোটিফিকেশন তোমালোকৰ ওচৰলৈ লৈ আহিছে এই নোটিফিকেশনটোত কি কৰিছে মই ডিটেইলছ লাইন বাই লাইন কৈ যাম তোমালোকে ভালকে ভিডিওটো শেষলৈকে চাবা তেতিয়া কথাটো বুজি পাবা যদি মাজতে ভিডিওটো এৰি দিয়াৰ পিছত মোক কিবা এটা কোৱেশ্চন খুদা তেতিয়া মই তোমালোকক ক'বলৈ অসুবিধা হয় গতিকে কি কৈছে আজি তোমাৰ আজি 6 তাৰিখ যোৱা কালি নোটিফিকেশনটো দিলে আৰু এই নোটিফিকেশন তেওঁলোকে এটো কাৰণে দিলে যেহেতু বহুত স্কুলৰ পৰা হে ৰেসপন্সটো পাইছে যে তেওঁলোকে অলৰেডি ইউনিট টেষ্টটো পাতি দিলে গতিকে তেওঁলোকে 16 আগষ্টত আকৌ এটা পৰীক্ষা পাতিব লাগিব সো এটো কি কৰিব সো ইয়াত কি ক'লে ইন পাৰ্সেল মডিফিকেশন অফ দা আৰ্লিয়াৰ নোটিফিকেশন ইস্যুড বাই দাস নাম্বাৰ ইন 31 জুলাই 2021 এই নোটিফিকেশনটো বিষয়ে মই ভিডিওটো দিয়া আছে হেতু তোমালোকৰ হয়তো বহুত ষ্টুডেন্টে চাইছা regarding the timeline and weightage of the internal examination 2021 and 22 এটা বস্তু মনত ৰাখিবা তোমালোকৰ বেটছ টু যেটো হয় তো এটা যেটো এডুকেশনাল তোমাৰ এডুকেশনৰ বা সৰি তোমাৰ ক্লাছ 9 10 ৰ এটা বেটছ থাকে তোমালোকৰ ক্লাছ 10 ৰ যেটো বেটছ হয় হেতু বেটছ টু কোৱা হয় তোমাৰ 2021 and 22 তাৰ মানে দুটা ইয়াৰ তোমালোকে কম্বাইন কৰি তোমালোকে ওলাই যাবা গতিকে হেতু কনফিউজ নকৰিবা সো ইন্টাৰনেল এক্সামিনেশ্যন ফৰ 21 22 কি কৈছে ইট ইজ হিয়াৰ বাই notified for information of all the concerned that this year due to closure of the school since 3rd week of April 2021 so etu year out ki korise April or 3rd week mane April or last or almost to tomar school khini bondo ase there has been an academic loss of the student as school may open from 1 September 2021 etia kotha to ki koise je government eta notice dise recently je 1 September পৰা স্কুল খিনি খুলিব আৰু 3 তাৰিখৰ পৰা অলৰেডি 3rd week of April পৰা স্কুল বন্ধ আছে so therefore as given in the earlier notification regarding holding the unit test 1 প্ৰথম যেটো তোমাৰ ইউনিট টেষ্ট পাতিব দিছিলে 16 আগষ্টত যেটো সেপ্টেম্বৰত স্কুল খুলিব গতিকে 16 আগষ্টত পৰীক্ষা পাতিব দিছিলে মে ডিফাৰ্ড এণ্ড স্কুলস মে হোল্ড দা এক্সাম ইন এ সুইটেবল ডেট as their convenience মানে যেটো এক্সাম সেবাই কৈছিলে যে 16 তাৰিখে পাতিব লাগিব হেতু কোনোবাই স্কুলে ইচ্ছা কৰিলে তেওঁলোকে নাপাতিবও পাৰে বা স্কুলৰ নিজৰ সুবিধা মতে তেওঁলোকে হে এক্সামটো ল'ব পাৰে হেতু ক্ষেত্ৰত কোনো সেবাই যে 16 তাৰিখে ল'ব লাগিব হেনকা ম্যান্ডেটৰি বা তোমাৰ ফিক্স কৰি দিয়া নাই হে নোটিফিকেশন দিলে দেন কি ক'লে হাফ ইয়াৰলি সেকেন্ড ইউনিট টেষ্ট এণ্ড এনুৱেল প্ৰি বোৰ্ড তোমালোকৰ যেটো সমহীয়া পৰীক্ষা হাফ ইয়াৰলি বুলি কোৱা হয় দেন সেকেন্ড ইউনিট টেষ্ট এণ্ড প্ৰি বোৰ্ড এণ্ড annual examinations should be held as per the timeline given by the earlier notifications so agot tumalokok jitu notice disile hetu he eketa date aru time ote kintu tumalokor half yearly second unit test and annual ba p board hobo kintu tumalokor first unit test jitu hoy hetu according to schooler nijor khubidha mote patibole seba hetu allow korise further for processing and declaration of the result of class 9 and 10 examinations wise weight test etc has for the 6 subject that is are given below sota subject or jitu মার্কিং সিস্টেম হ'ব হে মার্কিং সিস্টেমটো তলত দিছে সো হে সাবজেক্ট ছটা হল ক্লাস 9 আৰু 10 ৰ ইংলিশ ম্যাথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স এডভান্স ম্যাথমেটিক্স এন্ড জিওগ্ৰাফি হে সাবজেক্ট গিটাৰ তোমালোকে কনফিউজ নকৰিবা যে যিগিটা সাবজেক্ট ইয়াত দিয়া আছে ফাৰ্দাৰ এটা প্ৰসেসিং ডিক্লেৰেশ্যন অফ ৰিজাল্ট অনলি 6 ছটা সাবজেক্টৰ ইংলিশ ম্যাথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স এডভান্স ম্যাথমেটিক্স এন্ড জিওগ্ৰাফিৰ যেটো মার্কিং সিস্টেম হ'ব ক্যালকুলেশনস তো হ'ব হেতু ইয়াত দি দিছে ইয়াত কি কৰিছে unit test 1 or for theory 10% of 45 marks 10% of 45 marks মানে 4.5 then half yearly আহিব 40% of 90 marks মানে প্ৰথম ইউনিট টেষ্টৰ পৰা 10% ল'ব হাফ ইয়াৰলিৰ পৰা 40% ল'ব 90 মাৰ্কছৰ পৰীক্ষা হ'ব হাফ ইয়াৰলিত হেতু গম পাইছা সেকেন্ড ইউনিট টেষ্ট হ'ব 45 মাৰ্কছৰ তাৰ পৰা তোমালোকৰ 10% ল'ব দেন এনুৱেল এক্সামিনেশ্যন 90 মাৰ্কছৰ তাৰ পৰা তোমাৰ 50% ল'ব সো আলটিমেটলি কি হ'ব প্ৰথম ইউনিট টেষ্টৰ পৰা 10 half yearly pa 40 second unit test pa 10 annual examination pa tumar 50 to total kiman hol total hoy gol tumar 90 marks so he 90 marks to ahi gol then for internal assessment internal assessment or 10% of 5
প্ৰথম ইউনিট টেষ্টৰ পৰা 10% ল'ব 5 মাৰ্কৰ এটা হ'ব টোটেল মানে থিয়ৰী 45 মাৰ্কছ 5 তোমাৰ ইণ্টাৰনেল এছেছমেণ্ট হাফ ইয়াৰলিৰ পৰা তোমাৰ 10 ল'ব 40% ল'ব আউট অফ 10 মানে 4 হৈ গ'ল 100 হাফ ইয়াৰলি তোমাৰ 100 নম্বৰ যদি পৰীক্ষা দিয়া তোমাৰ তাত 40% 90 পৰা 40% ল'লে দেন বাকী 10 থাকিলে তাৰ পৰা 40% ল'ব যে ছেকেণ্ড ইউনিট টেষ্টৰ পৰা 10% অফ 5 ছেকেণ্ড ইউনিট টেষ্টত আৰু 5 নম্বৰ থাকি যাব এক্সট্ৰা ইণ্টাৰনেল ইভালুৱেশ্যন তাৰ পৰা 10% ল'লে দেন এনুৱেল এক্সামিনেশ্যন যিটো থাকিব 50% অফ 10 যেহেতু তোমাৰ তাত 90 মাৰ্কছৰ হ'ল আৰু ইয়াত যিটো তুমি ইণ্টাৰনেল ইভালুৱেশ্যনত তোমাৰ 10 মাৰ্ক থাকিব তাৰ পৰা 50% ল'ব চ' হৈ গ'ল 10 টোটেল চ' এই কেলকুলেশ্যনটো কোনো ভুল নকৰিবা ভালকৈ এবাৰ চাই ল'বা মই যিমান পাৰোঁ সহজত বুজাইছোঁ চ' তোমালোকে নিজে চেক কৰিবা টোটেল মাৰ্কছ টোটেল 5 আহিলে ফাৰ্ষ্ট ইউনিট টেষ্টৰ পৰা হাফ ইয়াৰলিৰ পৰা 40 ছেকেণ্ড ইউনিট টেষ্টৰ পৰা 5 এণ্ড এনুৱেল পি বৰ্ডৰ পৰা 50 দেন টোটেল কিমান হ'ল আমাৰ 100 চ' সেইটো হয় and for the subject other than the 6 subject mentioned above details are given below 6টা সাবজেক্টৰ বিষয়ে গম পালা যাৰ এইখিনি সাবজেক্ট আছে যিসকল ষ্টুডেণ্টৰ তেওঁলোকে গম পাবা ইয়াত একচুৱেলি কি হ'ব ওপৰত যে 6টা সাবজেক্ট দিলে তাৰ 6টা সাবজেক্টটো কোনো ষ্টুডেণ্টৰে থাকিব নোৱাৰে কাৰণ প্ৰথম 4টা সাবজেক্ট তোমালোকৰ কম্পালসৰি পিছৰ দুটা এডভান্স মেথমেটিক্স এণ্ড জিঅ'গ্ৰাফিটো ইলেক্টিভ সাবজেক্ট গতিকে তোমালোকে যাৰ এডভান্স মেথমেটিক্স এণ্ড জিঅ'গ্ৰাফি ইলেক্টিভ হিচাপে আছে তেওঁলোকে অলৰেডি 5টা সাবজেক্টৰ মাৰ্কিং চিষ্টেমটো গম পালা এতিয়া বাকী দুটা সাবজেক্ট এটা সাবজেক্ট থাকি গ'ল সেইটো বিষয়ে কি ক'ল আদাৰ সাবজেক্ট এইকেইটা বাহিৰত যদি আৰু যি সাবজেক্ট আছে সেইখিনি মাৰ্কিং চিষ্টেমটো কেনেকুৱা হ'ব ইউনিট টেষ্ট 1 ইউনিট টেষ্ট 2 50 মাৰ্কছ ইনক্লুডিং প্ৰেক্টিকেল 20% ৱেইটেজ প্ৰেক্টিকেল ইউনিট টেষ্ট 1 আৰু 2 পৰা 50 মাৰ্কছ ল'ব হাফ ইয়াৰলি 100 মাৰ্কছ থাকিব ইনক্লুডিং প্ৰেক্টিকেল মিলাই থাকিব তাত 30% ল'ব এনুৱেল এণ্ড প্ৰি বৰ্ড 100 মাৰ্কছ 50% ৱেইটেজ ল'ব চ' এইটো এটা নতুন মাৰ্কিং চিষ্টেম দি দিলে সেবাই যিটো তোমালোকৰ হাফ ইয়াৰলি ইউনিট টেষ্ট আৰু এনুৱেলৰ পৰা সম্পূৰ্ণ মিলাই লৈ তোমাৰ লাষ্টলৈকে এইটো মাৰ্কছে থাকিব চ' এইখিনিয়ে হৈছে তোমাৰ ডিটেইলছটো যদি এতিয়াও কোনোবা ষ্টুডেণ্টৰ কনফিউজিং আছে তেতিয়া তোমালোকে মোক ক'বা মই খুব সোনকালে এটা পাৰ্টিকুলাৰ মাৰ্কছ ধৰি এটা এক্সাম্পল ধৰি তোমালোকক দেখাম যে তোমালোকে কোনটো ছাবজেক্টত কিমান মাৰ্কছ পাব লাগিব আৰু এটা অতি ইম্পৰ্টেণ্ট কথা যিহেতু তোমালোকে লাষ্ট ইয়েৰলৈকে হয়তো ইউনিট টেষ্ট বা হাফ ইয়াৰলি এক্সামিনেশ্যনত ইমান চিৰিয়াছলি দিয়া নাছিলা যিহেতু এনুৱেল এক্সামিনেশ্যন বেছড আমাৰ এডুকেশ্যন চিষ্টেমটো আছিলে কিন্তু এতিয়া এইটো যথেষ্ট সলনি কৰি দিলে গতিকে ইউনিট টেষ্ট কেইটাও তোমালোকে এনেকৈ দিবা যাতে তোমালোকে SSLC ফাইনেল এক্সাম দিছা হাফ ইয়াৰলিও তেনেকৈ দিবা পি বৰ্ডো তেনেকৈ দিবা কাৰণ তেতিয়াহে তোমালোকৰ যিটো মাৰ্ক হ'ব সেইটো এটা তোমাৰ ভাল মাৰ্কছ তোমালোকে কেৰি কৰিব পাৰিবা যদি কোনোবা এটা ইউনিট টেষ্ট বেয়া হৈ যায় কিবা কাৰণত তেতিয়া বা হাফ ইয়াৰলি এক্সামিনেশ্যন অলপ বেয়া হয় তোমাৰ ফিউচাৰত তোমাৰ যিটো মাৰ্কছ হ'ব টোটেল মাৰ্কছটোৰ ক্ষেত্ৰত অলপমান অসুবিধা হ'ব গতিকে এইটোৱে কথা চ' তোমালোকে ভালকৈ পঢ়া যিসকলে ইউনিট টেষ্টটো স্কুলে 16ৰ পৰা পাতিব তেওঁলোকেও এতিয়া প্ৰিপেয়াৰ হোৱা আৰু যিসকলৰ স্কুলে ডিচিশ্যনটো যিহেতু ল'ব দিলে গতিকে পিছুৱাবও পাৰে হয়তো কাৰোবাৰ আগত লৈ থৈছে এনেকুৱা হ'ব পাৰে সেইটো হিচাপে তেওঁলোকৰ মাৰ্কছটো যাব গতিকে সেইটোৱে কথা থেংক ইউ